So hello everyone and welcome back once again to my YouTube channel. So Durga Puja probably ahi gol kintu ebar Durga Pujar tenukwa eko feelings nai karon joa 19 September ami amar Okhomor sobotke dangor ejon rockstar ejon superstar jak ami amar bhagwan boli kau the king of Assam Jubin Gargor death হৈ গল unfortunately আৰু এটো বহুত ডাঙৰ এটা shocking news আছিল সবৰ কাৰণে স্পেশালি আমাৰ নিচিনা যোনে আমি জুবিন দা ফেন্স সো শ্ৰদ্ধাঞ্জলি তেনেকুৱা একো পাৰ্টিকুলাৰলি মই ভিডিঅ' বনোৱা নাই একো বনাব মনো নগল সাহসে হোৱা নাই মই নিজে শক হৈ আছিলো সো এটো ভিডিঅ' নবনাও বুলি ভাবি আছিলো এবাৰ দুৰ্গা পূজাৰ একো ব্লগ চক নবনাও বুলি ভাবি আছিলো কিন্তু বহুত ভাবাৰ পাছত ভাবিছো যে তেনেকুৱাটো শ্ৰদ্ধাঞ্জলি তেনেকুৱা জুনা ট্ৰিবিউট এটা নিচিনা ভিডিঅ' বনোৱা নাই আৰু এবাৰ পূজাত হপফুলি সব পেণ্ডেলতে শ্ৰদ্ধাঞ্জলি দিয়া হ'ব জুবিন দাক সো মই এটো ভিডিঅ' এটো কাৰণে বনাই আছো জাস্ট ফৰ মেমৰিজ এটো এবাৰ দুৰ্গা পূজা টোটালি জুবিনদাৰ নামত টোটালি এ ট্ৰিবিউট টু জুবিনদা সো এটো দেখাবলে আমাৰ ইয়াত তিনসুকীয়া প্লাস ডিব্ৰুগড়ও যাও মই পূজা চাবলে সো কেনেকুৱা কি ট্ৰিবিউট দিয়া হ'ল জুবিনদাক এটো দেখাবলে জাস্ট এটো ভিডিঅ' বনাইছো আৰু এবাৰ একদম তেনেকুৱা পূজা বুলি ফিলে লগা নাই এবাৰ মোৰ ফৰ দা ফাৰ্স্ট টাইম তেনেকুৱা হৈ আছে 2014ত মই মোৰ আইতাক হেৰাইছিলো তেতিয়াও এটো বছৰ মোৰ দুৰ্গা পূজা একদম পুৰা ফ্লেট গ'ল প্লাস 2025 again জুবিন দাক হেৰালো আমি এটো সবতকে ডাঙৰ লছ এটা হৈ গ'ল আমাৰ কাৰণে সো বেছি দিঘলীয়া নকৰাকে এটোৱে কওঁ যে এটো ভিডিঅ'ত মই টোটালি জুবিন দাক এজ এ ট্ৰিবিউট জনাবলে বনাই আছো আৰু দুৰ্গা পূজাত কেনেকুৱা কি ট্ৰিবিউট আৰু শ্ৰদ্ধাঞ্জলি দিয়া হ'ল আমাৰ জুবিন দাক এটো মই দেখাই দিম এখন ভিডিঅ'ত সো চাব আৰু এতিয়া জাস্ট এটাই কাম বাকি আছে জুবিন দাক জাস্টিস দিবলে দুৰ্গা মা যাতে আমাৰ লগ দিয়ক আৰু জুবিন দা যাতে নিজৰ জাস্টিসটো পাই যায় আমিও যাতে আমাৰ যোনটো আমি প্ৰটেষ্ট কৰি আছো ফৰ দা জাস্টিস অফ জুবিন দা এটো যাতে আমি পাই যাও ডিব্ৰুগড় আৰু তিনসুকীয়াটো মোৰ নিজৰ ঠাই এটোটো দেখামে প্লাস ডিব্ৰুগড় যাম এটোৰো দেখাই দিম আৰু দীঘলীয়া ভিডিঅ' নবনাও একেটা ভিডিঅ'তে মই দুটা জেগাৰ পূজা অকমানকে দেখাই দিম আৰু সো আপুনি থাকিব ব্লগখনত সো গাইজ ওলাই আহিলো আজি ফাৰ্স্ট ডে ষষ্ঠী দিনা আৰু আজি ফেমিলিৰ লগত ওলাই আহিলো সো ইমানকে এটা ব্লগিং কৰা নাই একচুয়ালি মামা মাহী সবক লৈ ওলাইছো মামিকো লৈ ওলাইছো সো ইমানকে এটা ভিডিঅ' বনোৱা নাই ফেমিলিৰ লগত ওলালে ইমানকে ভিডিঅ' বনাই থাকিব ভাল নালাগে আৰু এনেও তিনসুকীয়াত আকৌ ফুৰিমে আজি তিনসুকীয়াতে ওলাইছো মাহতক লৈ তিনসুকীয়াত আকৌ আই গেছ অষ্টমীৰ দিনা ফুৰিম হেদিনা ভালকে ভিডিঅ' বনাই দিম সো আজি অকমান জাস্ট গ্লিম্পছ কেইটামান দেখাই দিছো আৰু কাইলৈকে সপ্তমীৰ দিনা ওলাই আছো আমি ডিব্ৰুগড়লৈ সো ডিব্ৰুগড়ৰ পৰা ভিডিঅ'টো ভালকে বনোৱা ষ্টাৰ্ট কৰিম সো আজি অকমান গ্লিম্পছবোৰ দেখাই দিছো সো গাইজ বৰ্তমান আহি পালো সেই ঠাণ্ডাঘৰৰ পূজাটো দেখাই দিছো দ্য নাইট ভিউ অফ ঠাণ্ডাঘৰ পূজা पत्नी मनोरमां देहि मनोवृतानुसारिणीं तारे ওলাই আহিলো ঠাণ্ডাঘৰৰ পূজাৰ পৰা আৰু এইটো মোৰ মা ঘামি শেষ গৰমত পূজাটো বৰ ধুনীয়া হৈছে ঠাণ্ডাঘৰত ৰাতি চাবলৈ বেছি ভাল লাগিছে আৰু ভালে হ'ল ৰাতি ভিডিঅ'টো বনাই দিছোঁ আকৌ আহিম দিনত লাইটিঙৰ ফিলটো নাহে ন ৰাতি বেছিকৈ ধুনীয়া দেখি পোৱা যায় আৰু সো এতিয়া চাওঁ ক'ত যোৱা হয় আৰু লগত আছে মামা এইপিনে মাহী এইপিনে মামী আৰু এইপিনে মোৰ গাড়ী এতিয়া ওলাওঁ ইয়াৰ পৰা চাওঁ ক'ত যোৱা হয়
এতিয়া আহি পালোহি চালিয়ানগৰ। So guys, এতিয়া আহি পালোহি চালিয়ানগৰ আৰু ইয়াৰ মণ্ডপটো চাব পাৰিছে এইটো। আৰু এইপিনে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দিয়া আছে। নলেজ চেণ্টাৰ ভিতৰলৈ সোমাওঁ। So guys, ওলাই আহিলোঁ। আজি সপ্তমী হয় আৰু আজি গৈ আছোঁ কি বুলি কয় ডিব্ৰুগড়ত পূজা চাবলৈ। যোৱাকালি ফেমিলিৰ লগত ওলাইছিলোঁ, সেইটো কাৰণে ইমান ভিডিঅ' কৰা নাই, ব্লগিং কৰা নাই। আজি কৰিম, আজি অকণমান ভালকৈ দেখাই দিবলৈ ট্ৰাই কৰিম ডিব্ৰুগড়ৰ পূজাবোৰ। আৰু আজি লগতে গৈ আছে মিছটো, এতিয়া বৰ্তমান তাইক পিক আপ কৰিম, তাৰ ভিডিঅ' যাব। চ' ওলাই দিছোঁ আৰু এইটো হৈ গ'ল পল্টন বজাৰৰ দুৰ্গা পূজা, ইয়াত নৰখোঁ খালি। চ' গাইজ আহি পালোহি, ষ্টাৰ্টিং দিছোঁ ইয়াৰ পৰা গংগাপাৰা দুৰ্গা পূজা। চ' ব'লা ষ্টাৰ্ট দিওঁ ইয়াৰ পৰা পূজা চাবলৈ। আৰু ইয়াত এণ্ট্ৰেঞ্চতে চাব পাৰিছে জুবিন দাক শ্ৰদ্ধাঞ্জলি বহুত চাইডে দিয়া আছে তেনেকুৱা ফটো। জুবিন দা, চ' এইটো চাব পাৰিছে পেণ্ডেলটো। আহি পালোহি, ধুনীয়া লাগিছে ন থিমটো। তো গাইজ এতিয়া বৰ্তমান আহি পালোহি মিত্ৰ সংঘ আৰু এইটো ইয়াৰ পূজা। লেটছ গো, এতিয়া ইয়াৰ পৰা ওলাই মাৰোৱাৰী পট্টি পিনে যাওঁ ব'লা। গাইজ এতিয়া আহি পালোহি আমি গ্ৰাম বাজাৰ মিউনিচিপালিটি পূজা। আৰু যি গৰম, পূৰা পচিনা ওলাই আছে আৰু। ত' আহি পালোঁ গ্ৰাম বাজাৰ মিউনিচিপালিটি পূজা লেটছ চেণ্টাৰ। ইয়াত পূজা একচুৱেলি প্ৰতিবাৰ বহুত ধুনীয়াকৈ হয়, এইবাৰো বহুত ধুনীয়াকৈ পেণ্ডেলটো বনাইছে। আর ওইটা চুরি করে নিয়ে গেছিল এখন যখন আমরা যে স্ট্যান্ডটা বানায় দিয়ে গেছিল আরে এটা চুরি করছে এবার তো 3 দিন চুরি এখন গাইজ টোটালি ভিলেজ থিমত বনোৱা আছে আৰু এইটো চাব পাৰিছে অৰিজিনেল ধান
এইবোৰ চাব পাৰিছে গাইজ, অৰিজিনেল হয়, অৰ্গেনিক ধান দি বনোৱা এই পেণ্ডেলটো। তো ভিলেজ থিম এনেকুৱা টাইপৰ থিম বনালে কিবা এটা চাই ভাল লাগে। এইবোৰ চব চাব পাৰিছে, অৰিজিনেল ধান হয়। আৰু এইটো চাব পাৰিছে গাইজ, লাংগল যোনটো পথাৰত ইউজ হয়। অল ইন ওৱান মজা লাগিছে কিন্তু। আৰু ইয়াত এণ্ট্ৰি গেটৰ ছাইডতে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া আছে। আহি গ'লোঁ এতিয়া মাৰোৱাৰী পট্টি, ইয়াতে 3টা পূজা আছে। আৰু গাইজ এতিয়া আহি গ'লোঁ আমি মাৰোৱাৰী পট্টি পিনে, ইয়াতে 3টা পূজা আছে। এইটো গাইজ চাব পাৰিছে অপাৰেশ্যন সিন্দুৰ, যেটাৰ পৰা মালিপট্টি দুৰ্গা পূজা সমিতি ব'লা। So guys, here it is, Operation Sindoor theme. এইটো চাব পাৰিছে এইপিনে কাশ্মীৰ, এইটো পাকিস্তান অকুপাইড কাশ্মীৰ, soon to be Indian territory. আৰু ইয়াত চাব পাৰিছে পেহেলগাম এটেকৰ চিনটো, দ্য ৰিজন বিহাইণ্ড অপাৰেশ্যন সিন্দুৰ। এনে মণ্ডপখনত যোনটো মিনছ পাহাৰৰ চিনবোৰ দেখালে আৰু ৱাৰ জ'ন প্লাছ কাশ্মীৰৰ পাহাৰৰ এই চিনছবোৰ বহুত ডিটেইলিঙত দেখালে, ভাল লাগিছে চাই পিনে। ইয়াতে চাব পাৰিছে আমাৰ যোনটো ইণ্ডিয়ান অপাৰেশ্যন সিন্দুৰত 2 ফিমেল লেডিজ জেট ফাইটাৰ, ছফিয়া কুৰেশ্বি এণ্ড ভূমিকা সিং, আৰু লগতে আমাৰ ভাৰত মাতা। তো গাইজ এতিয়া আমি সোমাই আহিলোঁ মাষ্টাৰ পৰা দুৰ্গা পূজা কমিটি, যোনটো মাৰোৱাৰী পট্টিৰ অপজিটতে আছে। আৰু গাইজ ইয়াতে এইটো যোনটো মাষ্টাৰপাৰা পূজা, ইয়াতে চাব পাৰিছে অল্ড এজ হোমৰ ওপৰত কি বুলি কয় থিম আছে। আৰু ইয়াতে যেনেকুৱা চাব পাৰিছে সৰু থাকোঁতে ল'ৰাক কেনেকৈ মা পাপাই যত্ন কৰি পিনে ডাঙৰ কৰে। এইপিনে মাৰ দিয়া আছে আৰু এইপিনে পাপাৰ দিয়া আছে। আৰু তাৰপাছত দেখালে যে থিমটোত যে মা পাপা যেতিয়া এজ হৈ যায়, যেতিয়া বুঢ়া হৈ যায়, তেতিয়া কি কৰে কিছুমান ল'ৰা ছোৱালী, সেইটো অল্ড এজ হোম, তেতিয়া আৰু কেয়াৰ নলয়, অল্ড এজ হোমত এৰি দিয়ে। আৰু তাত তাহাঁতৰ কিমান কষ্ট হয় এইটো পূৰা ডিটেইলিঙত পেণ্ডেলখনত দেখুওৱা আছে। নিজৰ মা পাপাক সদায় ভালকৈ থ'ব, এনেকুৱা যাতে কেতিয়াও চিটুৱেশ্যন আহিব লগা নহয়। তো গাইজ এতিয়া আহি পালোঁ মাৰোৱাৰী পট্টি দুৰ্গা পূজা। এইটো চোৱাৰ পাছত এতিয়া কিবা এটা কৰি খাব লাগিব, বহুত বেছি গৰম লাগিছে আজি, মানে বহুত অভাৰ হিট দিছে আৰু। আৰু এই পূৰা পেণ্ডেলটো চাব পাৰিছে ৰাজস্থানী থিমত। আৰু মোৰ বেক চাইডে এইটো কেমেলছ, আৰু এইপিনে মণ্ডপটো দুৰ্গা মা। জয় জুবিন দা। আৰু এতিয়া আহি পালোহি আমি জালুকপাৰা দুৰ্গা পূজা কমিটি। এইটো আপোনাৰ মেইন মাৰ্কেটৰ ওপৰতে হয়, বিশালৰ বেক চাইড। এইটো পূজা আগতে হাইস্কুল ফিল্ডখনত হৈছিলে, কিন্তু এতিয়া এই মাৰ্কেটত হয়।
জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া আছে। আৰু ইয়াত চাব পাৰিছে দুৰ্গা পূজা পেণ্ডেলৰ থিমৰ ইনফো অজন্তা কেভ। চ' গাইজ ওলাই আহিলোঁ আজি অষ্টমী দিনা তিনিচুকীয়াত। মই আৰু লগত আছে মিষ্টো। ইয়াত ফাৰ্ষ্ট আহিলোঁ দুৰ্গাবাৰী। ইয়াৰ পৰাই ষ্টাৰ্টিং দিম দুৰ্গাবাৰী হলৰ পূজাৰ পৰা। চ' লেটছ গ' ব'লা দুৰ্গাবাৰীৰ পৰা ষ্টাৰ্ট দিওঁ আৰু পূজা চাবলৈ। আজিও যোৱাকালিৰ নিচিনাই গৰম। আজিতো স্কুটিত ওলাইছোঁ, আজি অৱস্থা বেয়া হ'ব আৰু। দুৰ্গাবাৰীৰ পৰা ওলাই আহি এতিয়া আহি পালোহি দেৱী পুখুৰী। এইটো হৈ গ'ল দেৱী পুখুৰীৰ পূজাটো। নদী মানে পুখুৰীৰ এইটো ছাইডৰ পৰা ভালকৈ দেখাব পাৰি, এইটো কাৰণে ইয়াৰ পৰা ৰখি দেখাই আছোঁ। এতিয়া যাম ভিতৰৰ পিনে, ব'লা মণ্ডপত যাওঁ এতিয়া। চ' গাইজ এইপিনে চাব পাৰিছে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া জেগাটো। আৰু এতিয়া যাম পেণ্ডেলত। একচুৱেলি পুখুৰীটোৰ লগত লাগি থাকেতো মণ্ডপটো, এইটো কাৰণে পেণ্ডেল এইটো ছাইডৰ পৰা ভালকৈ দেখাব পাৰি। কিন্তু ইয়াত আহিলে মানে ইমান স্পেচটো নাথাকে, এইটো চাব পাৰিছে ইয়াৰ পৰা দেখাই দিছে। ব'লা ভিতৰত সোমাওঁ। ত' গাইজ এতিয়া গৈ আছোঁ আমি বালুকাটা পূজা চাবলৈ। এবাৰ তাত কি আছিলে কমিটিটোৰ নাম, চাহ কমিটি বুলি এটা কমিটি আছে, তাত বহুত ধুনীয়াকৈ পূজা পাতিছে। তাতে গৈ আছোঁ, তাতে গৈ চাওঁ। বালুকাটাত মই কেতিয়াও পূজা চাব যোৱা নাই, এবাৰ গৈ আছোঁ এইটো এৰিয়াত ফাৰ্ষ্ট টাইম। চ' গাইজ আহি পালোহি এই পূজাখনত, চাহ কলনী। আৰু এইটো জুবিন দাৰ আহিলোঁ। ডেক'ৰেশ্যনটো চাব পাৰিছে এইপিনে। একচুৱেলি কি হৈ যায়, ৰাতি লাইটিঙত বেছি চাবলৈ ভাল লাগে। আমিতো দিনত ওলাই আহিলোঁ। গাইজ আহি পালোঁ এতিয়া মানৱ কল্যাণ। চ' ৰাইট নাও আহি পালোঁ মানৱ কল্যাণ। মানৱ কল্যাণ সেইদিনাও আহিছিলোঁ মাহঁতৰ লগত, ভিডিঅ' বনোৱা নাই, আজি বনাম। মানৱ কল্যাণৰো পূজা তিনিচুকীয়াৰ ভিতৰত বহুত ডাঙৰ পূজা, বহুত ভালকৈ পাতে তাহাঁতি, বহুত ধুনীয়া পূজা হয় ইয়াত। আৰু ইয়াৰ মানৱ কল্যাণৰ যোনটো দুৰ্গা মা বহুত ধুনীয়া হয়। গোটেই দুৰ্গা মাবোৰে ধুনীয়া, কিন্তু ইয়াৰটো মানে কেইটামান পেণ্ডেল থাকে ন, মানে য'ত দুৰ্গা মাৰ যোনটো লুকছটো বেছিকৈ ওলাই আহে। চ' ইয়াতো তেনেকুৱা চেম। ব'লা এতিয়া ভিতৰত যাম। এইবোৰ চব চাব পাৰিছে অৰ্গেনিক বস্তু দি বনোৱা। এইবোৰ তলগছ আৰু এইটো নাৰিকল গছ, এইপিনে চব অৰ্গেনিক বস্তু দি বনোৱা আছে। এনেকুৱা অৰ্গেনিক বস্তু দি বনোৱা বস্তু মানে বনোৱা থিমবোৰ ভাল লাগে বেছি চাবলৈ। ওপৰ পিনে দেখাই দিয়া মজা আছে। গছেৰে দি গছ বনাইছে। চ' এইটো আছিল গাইজ মাকুম ফ্লাইঅভাৰ যোনটো আছে তাৰ ওচৰতে পূজাটো। গাইজ এতিয়া আহি পালোহি পলিন নিকেতন দুৰ্গা পূজা। ইয়াতেও বহুত ভালকৈ থিম চিম বনাই পিনে পূজা কৰে। চ' এইবাৰ গৈ পিনে চাওঁ কি বনাইছে নাই বনোৱা। আপোনাৰ কেভি স্কুলৰ ওচৰত আছে, কেভি স্কুলটো পাৰ হৈ পিনে আহিব লাগিব ৰাজাহালী ৰোড পিনে। গাইজ আহি পালোহি পলিন নিকেতন দুৰ্গা পূজা। আৰু এইটো চাব পাৰিছে ভিতৰৰ থিমটো।
ভিতৰৰ ভিউ এইটো ইণ্টেৰিয়ৰ মজা লাগিছে ইয়াৰ দুৰ্গা মা অকণমান ইউনিক টাইপৰ থিম লাগি আছে ন দুৰ্গা মাৰ এইটো মজা লাগি আছে আৰু ইয়াত যোনটো থিম আছে ইয়াত একচুৱেলি চাইল্ড লেবাৰ যোনটো হয় এইটোৰ ওপৰত থিম আছে ইয়াত চাব পাৰিছে গাইজ যেনেকুৱা ইয়াত বহুত ধুনীয়াকৈ লিখা আছে চব মা মোৰ পূজাৰ দিনত ছুটি নাই নেকি মা আমাৰো কি পূজাটো ছুটি নাই মানে কি ক'ম এনেকুৱা টাইপৰ থিম চালে মানে বেয়াই লাগি যায় কিছুমানৰ দায়িত্ব মানে বহুত সৰু থাকোঁতে বহুত ডাঙৰ দায়িত্ব আহি যায় ফেমিলিৰ কাৰণে ত' জবত জইন কৰিব লাগে জব মিনছ কি এইবোৰ এনেকুৱা কামত জইন কৰিব লাগে একো কামে সৰু ডাঙৰ নহয় কিন্তু ষ্টিল সৰু বয়সতে এইবোৰ মিনছ দায়িত্ব পালন কৰিব লাগে ঘৰৰ কিছুমানৰ ট্ৰেজিক লাইফ থাকে বুলি কৈছিলোঁ সেইটো মোৰ বেক চাইডে চাব পাৰিছে লগতে মা লগতে বাচ্চা তাক আহি পালোহি নপুখুৰী পূজা आज की गोद भरी आंखें अंधों को है मिली इतना এতিয়া আমি আমাৰ চিপুৰীয়া সোমাই গ'লোঁ চ' ইয়াতে লাষ্ট কেইটামান পূজা চাই লওঁ তাৰপিছত যামগৈ ঘৰ বহুত বেছি দেৰি হৈ গ'ল ৱেলকাম টু আৱাৰ চিপুৰীয়া আহি পালোহি আমি মেহেৰ কালিবাৰী দুৰ্গা পূজা আৰু এইটো ঠাইতে চাব পাৰিছে এইটো আমাৰ নতুনকৈ অপেনিং হ'ল এই মন্দিৰটো এইটো শিৱ মন্দিৰ হয় শিৱ মন্দিৰ আৰু লগতে দুৰ্গা মন্দিৰো লগতে লাগি আছে দক্ষিণেশ্বৰ কালী মন্দিৰ এইটো আমাৰ চিপুৰীয়াতে আছে আৰু ইয়াত এইবাৰ নাৰী শক্তিৰ ওপৰত থিম বনাইছে চাব পাৰিছে এইপিনে ব'লা এবাৰ পূজাটো চাওঁ ভিতৰত সোমাওঁ ব'লা আমাৰ নিজৰ ঠাইৰে পূজা হয় মোৰ লোকেল পূজা হয় এইটো Saina Nehwal, famous Indian athlete, women's Indian athlete. ইয়াৰ কিন্তু ভাল লাগিছে নাৰী শক্তিৰ ওপৰত আৰু দুৰ্গা মাক চাব পাৰিছে অকণমান ইউনিক টাইপৰ হয় চ' এইটো এটা থিম আই কেচিং থিম হয় আহি পালোহি এতিয়া পূৰ্বাঞ্চল দুৰ্গা পূজা আৰু এইটো আমাৰ চিপুৰীয়াৰ ওৱান অফ দ্য ফেমাছ দুৰ্গা পূজা হয় আৰু এইপিনে চাব পাৰিছে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি হিচাপে আৰু গাইজ এইটো পেণ্ডেলৰ থিম পূৰা ছেফ এনভাইৰমেণ্টৰ ওপৰত থিম হয় আৰু এইপিনে পূৰা থিমটো চাব পাৰিছে পূৰা ছেফ এনভাইৰমেণ্টৰ ওপৰত ডোণ্ট ৱেষ্ট ৱাটাৰ
সঁচাকৈ কৈছোঁ ইমান বেছি মজা লাগিছে আৰু একদম যেতিয়া এতিয়া আৰতি হৈ আছে তেতিয়া আহিলোঁ চ' অকণমানো হিলিব মন যোৱা নাই কেনেকুৱা লাগিলে ইয়াৰ পূজা আল্টিমেট আৰু এতিয়া শাক চাক বাজি আৰতি হৈ আছে ন সেইটো কাৰণে আৰু এতিয়া যাবৰ মন যোৱা নাই জুবিনত চেচু বনাইছে বৰ ধুনীয়াকৈ মানে ট্ৰিবিউট দিয়াৰ কাৰণে বলাই এইটো চাম গাইজ এইটোৱে আছিল মোৰ পূজাৰ ব্লগ দুৰ্গা পূজা ব্লগ অফ 2025 তিনিচুকীয়াত মানে চালেও পূজা গোটেইবোৰতো মিনছ ব্লগত কভাৰ কৰিবলৈ পচিবল নহয় আৰু গোটেইবোৰ একেদিনতে চোৱা পচিবল নহয় চ' ব্লগটো আজি ইয়াতে এণ্ড কৰিছোঁ অষ্টমীৰ দিনা কাইলৈকে মাৰ লগত ওলাম কিন্তু এইবোৰ আৰু ব্লগত কভাৰ নকৰোঁ এদিন মাৰ লগত মিনছ ভালকৈ টাইম দিব লাগিব চ' আজি যিমান পাৰিলোঁ চব দেখাই দিলোঁ আৰু এইটোৱে আছিল এইবাৰৰ দুৰ্গা পূজা টোটেলি এজ এ ট্ৰিবিউট টু জুবিন দা আমাৰ প্ৰিয় জুবিন দা আমাৰ হিৰো জুবিন দাৰ কাৰণে মিনছ ট্ৰিবিউট দিয়া নিচিনা হ'ল এবাৰ দুৰ্গা পূজা আৰু আশা এইটোৱে থৈছোঁ যাতে জুবিন দাই জাষ্টিছ পায় অতি সোনকালে চ' এইটোৱে দুৰ্গা মাৰ ওচৰত প্ৰে কৰিলোঁ আৰু চবে ভালকৈ থাকিব আৰু পূজা এতিয়ালৈ 1-2 দিন বাকী আছে ভালকৈ ফুৰিব আৰু ষ্টে ছেফ আৰু টেক কেয়াৰ চবে ভালকৈ থাকিব ব্লগটো ইয়াতে এণ্ড কৰি দিছোঁ আৰু ষ্টে ছেফ টেক কেয়াৰ বাই বাই রাতের বুকুর দেখা পারো তোমার